হাওড়াঘাটৰ দুই প্ৰতিভা সম্পন্ন কাৰাটে খেলুৱৈ পশ্চিমবংগত পদক জয়েৰে কঢ়িয়াই আনিছে আশাৰ বতৰা। এফালৰ পৰা বসন্ত প্ৰহৰ আৰু প্ৰহৰ দিগবিদিক হেৰুৱাই পেলোৱা এছাম যুদ্ধৰ কাহিনী এয়া হয়। এয়া হাওড়াঘাটৰ দুই সহোদৰৰ কাহিনী, যি অলপতে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি পশ্চিমবংগৰ বাংকুৰাৰ ভাৰত সেৱাশ্ৰমত সংযত হোৱা ১৫ আগষ্টলৈ অনুষ্ঠিত কাৰাটে ফেডাৰেশ্যন অৱ ইণ্ডিয়া আৰু নৱপল্লী ইউথ কাৰাটে চেণ্টাৰৰ যৌথ উদ্যোগত আয়োজিত থাৰ্ড ইণ্ডিপেণ্ডেন্স কাপত ৯ বছৰ আৰু ১৭ বছৰ অনুৰ্ধৰ শাখাত অংশগ্ৰহণ কৰি কাটা আৰু কুমেট বিভাগত চূড়ান্ত বিজয়ীৰ সন্মান আজৰি আনিবলৈ সক্ষম হয় কাৰাটেৰ নৱতম চাঞ্চল্য হাওড়াঘাটৰ দুই সহোদৰ ময়ূখ ৰাজবংশী আৰু কংকনা ৰাজবংশীয়ে। প্ৰতিপক্ষৰ তীব্ৰ আক্ৰমণকো হেলাৰঙে নেওচি দুই উজলি উঠিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। এইলৈ এতিয়া পৰ্বত সম উচ্চা পাহাৰত। ইতিমধ্যে হাওড়াঘাট শাখা কবি সন্মিলনৰ এটা দলে ময়ূখ আৰু কংকনাৰ গৃহত উপস্থিত হৈ সম্বৰ্ধনা জনাই দুয়োৰে উজ্জ্বল ভৱিষ্যত কামনা কৰে। হাওড়াঘাটৰ দুই সফল দম্পতি ঋতু ৰাজবংশী আৰু ৰুলি কেওট ৰাজবংশীৰ সন্তান দুয়ো নিজৰ একাগ্ৰতা আৰু অৰ্থ ব্যৱসায়ৰ বলত ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল নিজৰ প্ৰথম প্ৰয়াসতেই, যি সফলতাই এতিয়া গৌৰৱান্বিত কৰি তুলিছে অঞ্চলবাসীক। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। নমস্কাৰ, মোৰ নাম শ্ৰী ময়ূখ ৰাজবংশী। কলকাতা গৈ কেনে লাগিল? ভাল লাগিছে। কি খেলিলা? কাৰাটে খেলিছোঁ আৰু বহুত কিবা কিবি মাৰ্চেল আৰ্ট দেখিলোঁ, ভাল লাগিছে। তুমি তাত প্ৰথম স্থান দখল কৰিছা দুইটা ইভেণ্টত। হয়, কেনে অনুভৱ? বহুত ভাল অনুভৱ হৈছে। আৰু কাৰাটেটো তুমি ক'ত শিকিছা প্ৰথমে? প্ৰথম মই হাওড়াঘাটতে শিকিছিলোঁ। তাৰপিছত লাহে লাহে প্ৰথম বকলিয়াত আছিল, নাপালোঁ। তাৰ পাছত ডিষ্ট্ৰিক্ট গেম হৈছিলে ডিফুত, তেতিয়া মানে প্ৰথম পুৰস্কাৰ পাইছিলোঁ তাত। আৰু লাহে লাহে আগবাঢ়ি গৈছোঁ আৰু এতিয়া কলকাতাত যাব পাৰিছোঁ। গুৱাহাটীতো হৈছিলে। তাত তুমি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলা? আৰু এইবাৰ কলকাতা। লক্ষ্য কি পিছত পৰৱৰ্তী নেক্সট ষ্টেপ আৰু চাউথ এছিয়ান আছে। চাউথ এছিয়ান শুভেচ্ছা থাকিল তোমালৈ। মই তেনেকৈ আগতে ক্লাছ কৰিছিলোঁ, মানে ৰাতিপুৱা যেতিয়া খেল থাকে তেতিয়া ৰাতিপুৱা ৫টা বজাত ক্লাছ কৰা হয়, আবেলিও কৰা হয়। তাৰপিছত মই এবছৰ মানে ক্লাছ মানে যোৱা নাই, মানে খেলাৰ কথাই নাছিলে। তাৰপিছত যোনদিনাখন খেল আছিলে সেইদিনাখন তালৈ মানে মই খালি চাবলৈ যাম বুলি ভাবিছিলোঁ। তাৰপিছত চাবলৈ যাওঁতে তেতিয়া মানে চবেই মানে খেলিবলৈ আহিছে, মোৰো তেতিয়া মানে মন গ'ল ময়ো খেলোঁ নেকি বুলি এনেকুৱা লাগিলে। তাৰপিছত বোকাজানৰ ছাৰ এজনে মোক ক'লে যে খেল পাৰিবি বুলি এনেকৈ ক'লে। তাৰপিছত মই কৈছোঁ ছাৰ বোলো কোনো প্ৰিপাৰেশ্যন নাই, কেনেকৈ খেলোঁ বুলি কৈছোঁ। তাৰপিছত ছাৰে কৈছে তই ব্লেক বেল্ট হৈ পেলাই এনেকৈ ক'বলৈ লাজ পোৱা নাই বুলি কৈছে। তাৰপিছত মোৰো মন গ'ল খেলি দিওঁ নেকি ভাবিছোঁ। তাৰপিছত পিছদিনাখন খেল আছে, মই আগদিনাখন প্ৰেক্টিছ কৰি পেলাই খেলিবলৈ গৈছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে।